লাষ্ট ক্লাছত যেহেতু আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ নেৰেশ্যনৰ বিষয়ে আলোচনা কৰিছিলোঁ, আজি আমি ইণ্টাৰগেটিভ চেণ্টেন্সৰ য়েছ নো টাইপ কুৱেশ্যনৰ বিষয়ে ডিছকাছ কৰিম। য়েছ নো টাইপ কুৱেশ্যন বা ইনভাৰ্টেড কুৱেশ্যন হৈ গৈছে সেইবোৰ কুৱেশ্যন যিবোৰৰ আনচাৰ আমি য়েছ বা নৰ দ্বাৰা দিব পাৰোঁ, আৰু যিবোৰ আমাৰ ইংৰাজীত 24টা অক্সিলেৰী ভাৰ্বছ আছে, সেই অক্সিলেৰী ভাৰ্বেৰে আৰম্ভণি হ'ব। ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচত সলনি কৰোঁতে ৰিপৰ্টিং ভাৰ্ব যিটো এছাৰ্টিভ চেণ্টেন্সত ছেইড বা টল্ড আছিলে, এটা ইণ্টাৰগেটিভ চেণ্টেন্সত সেইটো আক্স হ'ব বা এনকুৱেড হ'ব। বেছিকৈ আমি আক্স ব্যৱহাৰ কৰিম। আৰু কনজাংচন এছাৰ্টিভ চেণ্টেন্সত আমি ডেট ব্যৱহাৰ কৰিছিলোঁ, কিন্তু ইণ্টাৰগেটিভ চেণ্টেন্সত আমি ডেটৰ সলনি কি ইউজ কৰিম? ইফ বা ৱেডাৰ, মানে আমি ইফ বহাম বা ৱেডাৰ যিকোনো এটা ব্যৱহাৰ কৰিম। আৰু সম্পূৰ্ণ ইণ্টাৰগেটিভ চেণ্টেন্সটো এছাৰ্টিভ চেণ্টেন্সলৈ পৰিৱৰ্তন হ'ব, সেইকাৰণে কুৱেশ্যন মাৰ্ক আঁতৰি যাব ডাইৰেক্ট স্পীচত, আৰু ইনডাইৰেক্ট স্পীচত সেই কুৱেশ্যন মাৰ্কৰ ঠাইত আমি ফুল ষ্টপ হ'ম। নম্বৰ 1 এক্সাম্পলটো চোৱা, হি ছেইড টু মি ডু ইউ প্লে ফুটবল। ডু ইউ প্লে ফুটবল, তুমি ফুটবল খেলা নেকি বুলি সুধিছে, ইয়াৰ আনচাৰটো কি হ'ব? য়েছ বা ন', সেইকাৰণে এইটো য়েছ ন' টাইপ কুৱেশ্যন। তো হি ছেইডটো কি হ'ব? ৰিপৰ্টিং ভাৰ্ব ছেইডটো আমাৰ ছেইডটো আক্সত পৰিৱৰ্তন হ'ব, আৰু ৰিপৰ্টিং ভাৰ্ব বা ৰিপৰ্টেড স্পীচৰ মাজত কি হ'ব? ইফ বা ৱেডাৰ। ইফ বহিছে, ইফ, আৰু যিহেতু আমাৰ কিহত আছে? সিম্পল প্ৰেজেন্ট টেন্সত আছে, সেইকাৰণে সিম্পল পাষ্ট টেন্সত যাব, সেইকাৰণে আমাৰ প্লেটো পাষ্ট টেন্সত প্লেড হ'ব। ইফ আই প্লেড ফুটবল, আৰু কুৱেশ্যন মাৰ্ক আঁতৰি যাব, ইয়াত ফুল ষ্টপ বহিব। ঠিক একেধৰণে চোৱা, দ্য মেন ছেইড টু মি, 2 নম্বৰটো, ডজ ইয়ৰ চিষ্টাৰ স্পীক ইংলিছ, সিম্পল প্ৰেজেন্ট টেন্স। ইয়াত কি হ'ব? দ্য মেন আক্স ৰাম, দ্য মেন স্পীকাৰ, ৰাম হৈ গৈছে লিচেনাৰ, ৰাম হৈ গৈছে লিচেনাৰ, ডজ ইয়ৰ চিষ্টাৰ স্পীক ইংলিছ। এতিয়া দ্য মেন আক্স ৰাম ৱেডাৰ, আমি ৱেডাৰ ইউজ কৰিব পাৰোঁ, সেইকাৰণে ইফৰ সলনি ৱেডাৰ ইউজ কৰিছে, ৱেডাৰ ৰাম চিষ্টাৰ, সেইকাৰণে ৰামৰ সলনি আমি কি ইউজ কৰিম? হিজ চিষ্টাৰ, যিহেতু লিচেনাৰ ৰাম আছিলে, হিজ চিষ্টাৰ, সিম্পল প্ৰেজেন্ট টেন্স বিকাম সিম্পল পাষ্ট, স্পীকটো কি হৈ যাব? স্পক ইংলিছ হৈ যাব, আৰু কুৱেশ্যন মাৰ্ক আঁতৰি কিনে ফুল ষ্টপ বহিব। 3 নম্বৰটো চোৱা, ৰাণী ছেইড টু দেম ডিড ইউ চি দ্য তাজমহল, এইটো কিহত আছে? ডিড ইউ চি দ্য তাজমহল, এইটো আছে পাষ্ট, সিম্পল পাষ্টত, সেই সিম্পল পাষ্টটো আমাক কিহত যাব? পাষ্ট পাৰফেক্টত, সেইকাৰণে ৰাণী আক্স হিম ৱেডাৰ হি হেড চিন দ্য তাজমহল, যিহেতু ৰাণী স্পীকাৰ আছিলে আৰু হিমটো আছিলে লিচেনাৰ, সেইকাৰণে ৰাণীয়ে কাক সুধিছিলে? তাক সুধিছিলে, সেইকাৰণে ৱেডাৰ লিখাৰ পিছত লিচেনাৰটো লিখিব লাগিবই। লিচেনাৰ কোন আছিলে? হি, আৰু গোটেই চেণ্টেন্সটো আমাৰ চিম্পল পাষ্টৰ পৰা পাষ্ট পাৰফেক্টত পৰিৱৰ্তন হৈছে, সেইকাৰণে পাষ্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰত ভাঙিছোঁ। হি হেড চিৰ পাষ্ট পাৰ্টিচিপল ফ্ৰম চিন দ্য তাজমহল, কুৱেশ্যন মাৰ্ক আঁতৰি ফুল ষ্টপ বহিছে। 4 নম্বৰটো চোৱা, হি ছেইড টু দেম মে আই পাৰ্ক মাই কাৰ হিয়েৰ, হি আক্স দেম ৱেডাৰ হি, লিচেনাৰ কোন আছিলে? দেম আছিলে, সেইকাৰণে ইয়াত যিহেতু স্পীকাৰ হি আছিলে, হি হ'ব, আৰু মেৰ পাছ ফ্ৰম মাইট, পাক হিজ কাৰ, যিহেতু মাই কাৰ বুলি কৈছে, তেওঁ কৈ আছে কথাটো, সেইকাৰণে হিজ কাৰ হিয়েৰ হ'লে ডিয়েৰ। 5 নম্বৰটো চোৱা, চি ছেইড টু মি উইল ইউ হেল্প মি, গোটেইটো আছে আমাৰ উইল ইউ হেল্প মি, এইটো ফিউচাৰ টেন্সত আছে। ফিউচাৰ টেন্সত যেতিয়া উইল আৰু বা চেল থাকিব, আমি ইনডাইৰেক্টত সদায় উড লিখিম। চি আক্স মি ৱেডাৰ, কাক সুধিছে? মোক সুধিছে, উইল ইউ হেল্প মি, তুমি মোক সহায় কৰিবা নেকি বুলি কিনে, সেইকাৰণে ৱেডাৰৰ পিছত কি লিখিম? আমি লিচেনাৰজনক লিখিম, লিচেনাৰ কোন আছিলে? আই, সেইকাৰণে মি আছিলে, ইয়াত আই হ'ব, ৱেডাৰ আই উড হেল্প হাৰ, যিহেতু কমা উদ্ধকমা উঠি যাব, আৰু ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচৰ পৰিৱৰ্তন কৰোঁতে যিহেতু এছাৰ্টিভ চেণ্টেন্সৰ সলনি হয়, সেইকাৰণে কুৱেশ্যন মাৰ্কৰ সলনি ফুল ষ্টপ বহিব। থেংক ইউ।